Okay, so hello friends, welcome back to my channel. I hope you all are fine. So friends, guys, आपलोगे generally bikes, normal bikes, commuter section of bikes, sports category bikes, आपलोगे साइड के बाद super category bikes. Super bikes आपलोगे मो channel और सके प्रथम बार आजी साबो. And second hand used pre-owned super bikes गुवाहाटी कोड पाए. And बहुत कम दामत affordable price में आपलोगे पाई जाबो. Super bike. Okay, so अभी याते देखियो पैसे याते super bike আছে आरो আছে. But इक्या यारे collections दुखन मान आसे देखाम next जिक्या collection आहे आरो भालके videos बना पिना देखाम आरो not only super bike এই ভিডিও তো আপোনালোকে শেষলৈ চাই থাকিব এই ভিডিওটো আপোনালোকে গুটেখিনি কমিউটাৰ সেকশনৰ বাইক এন্ড প্লাস আপোনালোকে স্কুটাৰও গুটেখিনি আপোনালোকে দেখা পাব সো ভিডিওটো আৰম্ভ কৰো এন্ড একদম শেষলৈ চাই থাকিব বহুত ইন্টাৰেষ্টিং হ'বলৈ যায় আছে ভিডিওটো সো মই প্ৰথমতে ইন্ট্ৰোডিউস কৰাই দিছো মোৰ ফ্ৰেন্ড কাম মানে ফ্ৰেন্ড হয় মোৰ স্কুলমেট ফ্ৰেন্ড জুন এখন দেখিব পাইছে কাৱাসাকি G900 বুলি নহয় যিকোনো সুপাৰ বাইক আপোনালোকক যদি লাগা আছিল আপোনালোকে কন্টাক্ট কৰিব ডেসক্ৰিপচন নম্বৰ এন্ড স্ক্ৰিনৰ যোনটো নম্বৰ আছে তাতে বাট তাৰে আগতে মই ইন্ট্ৰোডিউস কৰি দিছো মোৰ ফ্ৰেন্ড জুন নমস্কাৰ সো জুন কি খবৰ প্ৰথমতে খবৰ একদম ওয়েল এন্ড গুড ফাইন সো ইতিয়া মানে আমাৰ অডিয়েন্সৰ কাৰণে এটো মানে ফাৰ্স্ট ভিডিও হ'ব যায় আছে সুপাৰ বাইকৰ ठीक है प्री ओन सुपर बाइक गुवाहाटी आप लोग पाई जाब अगर कोई मेघालय से देख रहा है कोई मेरा दोस्त लोग अगर मेघालय से देख रहे हैं तो कांटेक्ट कीजिए मेरा फ्रेंड को यहाँ पे आप लोग को मिल जाएगा अच्छा कंडीशन का सुपर बाइक मिल जाएगा और ये नहीं आपको ट्रायम्फ भी मिलेगा G900 और एक है वो भी हम दिखाएंगे आप लोग को और अगर मतलब बाहर से भी देख रहे हैं कांटेक्ट कर सकते हैं सो इक्या कथा तो हो गल जे G900 এখন के क्या गाड़ी है एंड गुटेखिनि डिटेल्स तो दि दिया এখন হৈ গল 2022 December गाड़ी 2022 December गाड़ी single owner with full system acropovic full system error original है original full system error माने exhaust लगी আছে দেখিও পাইছে দেখিব কি সালিয়া লাইছে G900 কাৰ ফেভাৰিট কব এন্ড টায়াৰ চাও পারে টায়াৰৰ কোৱালিটি অলমোস্ট মানে গ্ৰিপ ঠিকে আছে আইকা আপোনালোকক মই সাউন্ডটো শুনাই দিম বাট তাৰে আগত আপোনাক মই এটা বস্তু খুদি যাও যে ইঞ্জিন ৰিলায়েবিলিটিটো তো ইঞ্জিনৰ কথাখিনি আমি খুদি লওঁ বিকজ প্ৰি অন বাইক হয় ইঞ্জিনৰ কথাখিনি আপুনি গুটেখিনি ইয়াতে সাৰ্ভিস ৰেকৰ্ড পাই যাব বাইকৰ ভেহিকল নম্বৰ হয় ভেহিকল নম্বৰটো লৈ যায় কিনে শ্বৰুমটো তাতে ৰেকৰ্ডটো ওলাই লও শ্বৰুমত ৰেকৰ্ডটো ওলাই যাব তো সাৰ্ভিস ৰেকৰ্ড গুটেখিনি পাই যাব তো কোনো ধৰণৰ টেনচন নাই যদি বিচাৰি আছিলে এনেকুৱা G900 সুপাৰ বাইক যদি অলপ মানে ভাল কন্ডিশনৰ লাগে আপোনালোকে কন্টাক্ট কৰিব ইয়াতে अवेलेबल আছে এন্ড তাৰে আগত আৰু এটা বস্তু খুদিও যে ফাইনান্স বেছি ভাগে ফাইনান্সত লব গম পাইছো ফাইনান্সৰ কথা তো একচুয়ালি মোৰটো বহুতৰ ফাইনান্সৰ হেৰি আহি আছে কিন্তু ফাইনান্সৰ অকল বৰ্তমান কৰি আছে IDFC বেংক সুপাৰ বাইক কৰি আছে অকল বেংক বৰ্তমান IDFC বেংকে কৰি আছে তো হেতুৰ হিচাপত যদি চাবলে যাও IDFC বেংক বা যিকোনো বেংক ৰিলেটেড হয় কিছুমান ডিস্ট্ৰিক্টে কৰি আছে ওকে অল ডিস্ট্ৰিক্ট কৰা নাই তামানে ওকে তো হেতু বেংকৰ ৰিলেটেড কথা পাতিলে মই কন্টাক্ট নম্বৰ দি দিম বা জুনে ৰিফাইনান্স কৰিব বিচাৰে মই তেখেতলোকৰ কন্টাক্ট নম্বৰ দি দিম সেই হিচাপত তেখেতলোকে যি ডকুমেন্টছ লাগে প্ৰভাইড কৰি দিলে হয় তো মেইনলি মানে ফাইনান্সত লব পাৰিব ৰাইট পাৰিব ফাইনান্সত লব পাৰিব তো সুপাৰ বাইক এখন আপোনালোকে ফাইনান্সতে লব লাগিব বাট কিছু মানে ডাইৰেক্টলি কেশো লয় বাট কেশ ললে অলপ ভালকে ডিসকাউন্ট দি দিব আৰু এইটোৰ যোনটো মানে যোনটো ফাইনাল প্ৰাইস কিমান আহিব এইটো এখন ফাইনাল প্ৰাইস 850 আহিব 850 পুরা ফাইনাল প্ৰাইস তাৰ পিছত অলপ তোমাৰ ভিডিও যদি চাই আহে মই অলপ মিলাই দিম বাৰু ভিডিও যদি চাই আহা বুলি কয় গাইজ অলপ কিবা না কিবা ডিসকাউন্ট হৈ যাব 8,50,000 কাগজ পাতি কৰি পিনে ডকুমেন্টেশন সব কৰি পিনে বাহিৰৰো হয় তেখেতলোক মই NOC উঠাই দিম NOC তো ষ্টেট NOC কি বুলি কয় প্ৰভাইড কৰি দিব ইকিয়া বৰ্তমান আমি সাউন্ড শুনো সাউন্ডটো মানে অলপ ভয়ানক বুলি কৈছে যেহেতু সাউন্ডটো শুনো তো সাউন্ডটো শুনি চাও বহুত এক্সাইটেড সবে গম পাইছো সাউন্ডৰ কাৰণে সাউন্ডটো শুনো ওয়াও বঢ়িয়া ওকে সো আৰু এখন দেখাই আছো আপোনালোকক চাব পাৰিছে এখন মানে ওয়ান অফ মাই ফেভাৰিট মানে কি কয় ন লাইক one of my favorite in naked sports বুলি কোৱা পাৰি naked sportsত আৰু বহুত কমফৰ্টেবল হয় এনেকুৱা নহয় যে আপোনাৰ বহুতখিনি কিবা আনকমফৰ্টেবল হয় বহুত কমফৰ্টেবল হয় মানে ৰাইডিং ষ্টান্সও খুব ভাল হয় চাব পাৰিছে ৰাইডিং ষ্টান্সটো খুব ভাল হয় এণ্ড টায়াৰ সেকশনটো চাওক দেখিব পাৰিছে এইটো কিমান টায়াৰ সেকশনটো 190 সাইজটো লিখা আছে ওকে টায়াৰ সাইজটো আপোনাৰ 180 হয় এইটো ওকে तो 190 टाइप लगी আছে बट 180 है अल्टीमेट ग्रिप मजा लाइसे पिछफाলৰ পৰা एंड सा पारे
একদম ফুল্লি ব্লেক গ্লছ ব্লেকত আছে একদম বঢ়িয়া মজা কণ্ডিশ্যন হৈ আছে একদম A1 টিপ টপ কণ্ডিশ্যন তো এইখনৰ প্ৰাইচটো জানিম এণ্ড ইয়াতে এৰৰ এক্সজষ্ট লগোৱা আছে এইটো শ্লিপ অন হয় নে ডাইৰেক্ট এইটো একচুৱেলি ষ্টক এক্সজষ্ট এৰৰে হয় এইটো এৰৰে ষ্টক এক্সজষ্ট হয় ষ্টক এক্সজষ্ট লগোৱা আছে চ' কোনো প্ৰব্লেম নাই এণ্ড এতিয়া ইয়াৰে প্ৰাইচটো জানি লওঁ যদি আপোনালোকে যদি চাই আছে যদি আপোনালোকে ল'ব বিচাৰিছে ট্ৰাইম্প এখন ষ্ট্ৰীট ট্ৰিপল তো এখনৰ প্ৰাইচটো কৈ দিয়া এখন 2017 মডেল ষ্ট্ৰীট ট্ৰিপল এছ হয় এখন ন এখন কিলোমিটাৰ চলিছে কিমান মান চলিছে এখন 15,000 কিলোমিটাৰ অনলি ড্ৰিভেন only 15,000 driven guys only 15,000 এখনত তো পুরা মানে ABS ট্ৰেকশন কন্ট্ৰোল সব গুটেখিনি আছে আৰু এখন গুটেখিনি সাৰ্ভিসিং কৰোৱা আছে আৰু যদি কোনো কাস্টমাৰ ৰিলেটেড থাকে তো হেতু সাৰ্ভিস ৰেকৰ্ড পাই যাব ঠিক আছে তো কিবা নাহিব এখনৰ প্ৰাইচটো নাহিব এক্সপেক্টেশন কৰি আছে ইনক্লুডিং পেপাৰ এণ্ড অল 650 6.5 লাখ টকা এক্সপেক্টেশন মানে ৰাখিছে এক্সপেক্টেড প্ৰাইস 6.5 lakhs rupees but যদি ভিডিও চাই আহে সো ফ্ৰেন্ডস যদি ভিডিও চাই পিনে আহে ডেফিনেটলি ডিসকাউন্ট পাই যাব ইয়াতে কিবা না ডিসকাউন্ট কৰি দিব অলপ দু ডিসকাউন্ট পাবই বাৰু আৰু এটা বস্তু খুদু যে যোনটো ফাইনান্স হ'ব এনে মিনিমাম তো ডাউন পেমেন্ট এনে জেনাৰেলি এনে কিমান মানত এনে বাকি বিলাক উলা সিভিলৰ ওপৰত ডিপেন্ড কৰিব ন সিভিলৰ ওপৰত ডিপেন্ড কৰিব যদি তেখেতলোকৰ সিভিল ভাল আছে সিভিল স্কোৰ ভাল আছে তেখেতলোকে বেংকে চাব বেংকে যদি বেংকৰ হিচাপত হ'ব আৰু বেংকৰ হিচাপত হ'ব আৰু যদি কোনোবা সাপোজ ডাইৰেক্ট ক্যাশ পেমেন্ট কৰিব বিচাৰে তো ক্যাশ পেমেন্ট কৰিলে তো ডিসকাউন্ট দি দিবা ভালখিনি হৈ যাব ন তো ক্যাশ পেমেন্ট যদি কৰিব বিচাৰিছে আপোনালোকে চাই ল'ব ট্ৰাইম্পৰ এখন মজা কণ্ডিশ্যন হৈ আছে বলক এখনৰো অলপ মানে সাউন্ডটো দেখাই দি আছো কেনেকুৱা হয় এইখনৰ সাউন্ডটো শুটিং সাউন্ড হয় তো সাউন্ডটো একদম বঢ়িয়া সাউন্ড হয় শুটিং সাউন্ড দেখিবলৈ পালে একদম বঢ়িয়া শুটিং সাউন্ড এটা আছে হুইসেল এটা নয়েজ আহে আপোনালোকে সবে জানে ট্ৰাইম্পৰ পৰা যদি বিচাৰি আছিল এনেকুৱা ট্ৰাইম্প বঢ়িয়া কণ্ডিশ্যনৰ একদম পাৰফেক্ট কণ্ডিশ্যন আৰু এখনতো মানে সাৰ্ভিস ৰেকৰ্ডটো এখনৰ পাবনে গুটেখিনি পাই যাব সাৰ্ভিস ৰেকৰ্ড এখিনি গুটেখিনি এইটো ট্ৰাইম্প যদি ল'ব বিচাৰে গ্যাৰেজ যোনখন সাৰ্ভিস ৰেকৰ্ড গুটেখিনি আপোনালোকে পাই যাব সো হেতু লৈ পিনে কোনো প্ৰবলেম নাই জাস্ট আপোনালোকে ডিল ফাইনেল কৰক যোনটো কি বুলি কয় নাম্বাৰ আহিছে তাতে ফোন কৰিব গুটেখিনি কথা পাতি ল'ব ফাইল লগত সো গাইজ আৰু এখন দেখিব পাইছে কাৱাসাকি G900 এটো মানে হোৱাইট কালাৰ মানে হোৱাইট এণ্ড আপোনাৰ মানে অলপ গ্ৰীণ ইফেক্ট এটা আছে সো দেখিব পাইছে RNG's ফ্ৰেম স্লাইডাৰ লগোৱা আছে এণ্ড অলমোষ্ট গেটআপ মানে ভাল গেটআপতে আছে গাড়ীখন তো এইখনৰ বিষয় ডিটেইলছটো লৈ লওঁ তো পিছফালৰ টায়াৰৰ গ্ৰিপো বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক ML05 ML ৰেজিষ্ট্ৰেশ্যন হয় তো যদি কোনোবা ল'ম বুলি ভাবিছে এখন কিমান আহিব এইখনৰ ডিটেইলছটো লৈ লওঁ এখন 2019 মডেল হয় এখন ফার্স্ট ওনার হয় 14,000 সামথিং কিমান কিলোমিটার চলিছে 14,000 সামথিং চলিছে হ্যাঁ ফুল সিস্টেম আপোনাৰ ফুল সিস্টেম এক্সজস্ট অস্টিন ৰেচিং অৰিজিনাল নে ৰেপ্লিকা অৰিজিনাল আহে তো অৰিজিনাল কি বুলি কয় এক্সজস্ট লগোৱা আছে অস্টিন ৰেচিঙৰ কিমান আহিব এখন আহিব 750 7.5 লাখ টকা বিচাৰি আছে এখন which is further negotiable যদি মানে আপোনালোকে ভিডিও চাই পিনে আহে অলপ কিবা নেগোশিয়েট বাৰু কৰি দিব সো ইয়াতে বৰ্তমান আছিলে তিনিখন ইকা কালেকশনস বাকি নতুন কালেকশনস আহি থাকে সো ফ্ৰেন্ডস নতুন নিউ বাইকস আহি থাকে তো হায়াবুসা আপোনালোকে পাই যাব বাট মানে যদি সুপাৰ বাইক ৰিলেটেড যদি কোৱেৰিজ আছে যোনটো নাম্বাৰ থাকিব হে নাম্বাৰটোত ফোন কৰিবা ডেসক্ৰিপচনত নাম্বাৰ থাকিব এণ্ড সেই নাম্বাৰটো ফোন কৰিব পাৰে আৰু যোনটো স্ক্ৰীনত নাম্বাৰ আহি আছে স্ক্ৰীনত নাম্বাৰটোতো আপোনালোকে ফোন কৰিব পাৰে তাতে মানে গোটেইখিনি আপোনালোক ডিটেইলছ জনোৱা হ'ব যে নতুন বাইকৰ কালেকশ্যনছ কি আহে তেতিয়া আপোনালোকক আপডেটটো দিয়া হ'ব তাতে ঠিক আছে সো এতিয়া বলক এতিয়া আমি শ্ব'ৰুমত যাওঁ শ্ব'ৰুমৰ ভিডিঅ'টো আপোনালোক দেখাই আছোঁ এইটো NCS স্কোয়াৰ মল দেখিব পাইছে NCS স্কোয়াৰ মল NCS স্কোয়াৰ মলৰ এই গলিটো মানে লগতে গলি এটা আছে মানে বিমল হন্ডা শ্ব'ৰুমো আছে হন্ডা শ্ব'ৰুমৰ বেক সাইড বুলি ক'ব পাৰিব লাগিব ঠিক আছে এনেকৈ খুজাছ সোমাই আহিব গলিটোত সোমাই আহি পিনে ইয়াতে দেখা পাব ৰয়েল এজেঞ্চি ঠিক আছে এই ৰয়েল এজেঞ্চি আৰু ইফালে আছে ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুল তো ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুলখন এইখন
ৰয়েল এজেঞ্চি এখন তো ইয়াতে আছে শ্বৰুমটো আপোনালোকে খালি কণ্টেক্ট কৰিব নাম্বাৰটো ডেছক্ৰিপশ্যনত আছে ওকে সো ফ্ৰেণ্ডছ আমি এতিয়া আহিছোঁ ইয়াতে ৰয়েল এজেঞ্চি এণ্ড য'ত ছুপাৰ বাইকখিনি আপোনালোকে দেখিলে ভিডিঅ'টোৰ ফাৰ্ষ্ট মানে ছেকশ্যনত যিখিনি ছুপাৰ বাইক দেখিলে ইয়াৰে হয় ঠিক আছে সো আপোনালোকে তাতে ৰয়েল এজেঞ্চিটো আহিলে হ'ব যদি আদাবাৰী ওচৰত থাকে বা জালুকবাৰী বা আপোনালোকে যদি ইফালে আজাৰা তাৰপিছত বাহেটা চাৰ্লি ইফালৰ পৰা যদি চাই আছে যদি আপোনালোকে যদি ভাবিছে যে আমাক ছুপাৰ বাইক এখন লাগে তো আপোনালোকে আহিব লাগিব ইয়াতে দেখিব পাইছে ৰয়েল এজেঞ্চি ক'ত আছে আদাবাৰী নিয়াৰ বিমল হণ্ডা শ্বৰুম যোনখন আছে ইংলিছ মিডিয়াম হাইস্কুল সো এইখন ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুল আছে ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুলৰ অপজিটত ইয়াতে আছে শ্বৰুমটো ৰয়েল এজেঞ্চি দুৰ্গা পূজাৰ কাৰণে ঠিক আছে দুৰ্গা পূজা এণ্ড প্লাছ দিৱালী সো দুৰ্গা পূজা এণ্ড প্লাছ দিৱালীৰ অফাৰ চলি আছে যোনবিলাক বাইক এণ্ড স্কুটিজ আপোনালোকে খুব কম দামত ইয়াতে পাই যাব আৰু ইয়াতে এটা খাচিয়ত কি আছে ইয়াৰে শ্বৰুমটোৰ যে আপোনালোকে গাড়ীবিলাকৰ কণ্ডিশ্যনবিলাক একদম বঢ়িয়া পাব ইয়াতে ছাৰ্ভিচিং কৰাই পিনে আপোনালোকক দিয়া হ'ব গোটেইখিনি সো ফ্ৰেণ্ডছ আমি ইয়াতে মাজত আহি পাইছোঁ ইয়াতে ৰয়েল এজেঞ্চিৰ অ'নাৰ সো প্ৰথমতে কি খবৰ আছো তোমাৰ আছো চলি আছোঁ অফাৰ চলি আছে বুলি শুনিলোঁ হয় অফাৰ চলি আছে কেনেকুৱা কি অফাৰৰ বিষয়ে অলপ জনাই দিয়ক অফাৰ আপোনাৰ হেলমেট পাব সাৰ্ভিসিং এটা ফ্ৰী পাব হেলমেট আৰু সাৰ্ভিসিং ফ্ৰী পাব আৰু মানে দুৰ্গা পূজাৰ কাৰণে দামবিলাক অলপ কমিবনে আগতকে দাম কম আছে দাম অলপ কমিব নেগোচিয়েবল একদম ফিক্স প্ৰাইচত দিব পাৰিম হেটাৰ প্লট দাম কম নাহিব মানে পুৰা যোনটো দাম ক'ব ভিডিঅ'ত দিব পৰা দামটোত মানে ফিক্স দাম কৰি থব ন ঠিক আছে আমি এতিয়া প্ৰথমতে আৰম্ভ কৰোঁ ইয়াৰ পৰা আমি ক'ৰ পৰা আৰম্ভ কৰোঁ আমি জুপিটাৰৰ পৰা আৰম্ভ কৰোঁ নতুন জুপিটাৰ এখন দেখিব পাৰিছে 10 মান্থ হৈছে এখন 10 months কৈ দিয়ক ডিটেইলছ এখন 2023 লাষ্টৰ 10 মান্থ হৈছে আৰু ওকে গাড়ী পুৰা only 6000 ৰানিং হয় 6000 চলিছে মাত্ৰ only 6000 ৰানিং গাইজ only 6000 ৰানিং চাব পাৰে সো অকল 6000 কিলোমিটাৰ চলিছে 6400 কিলোমিটাৰ চলিছে বেছি নহয় FS সিৰিজৰ নতুন কণ্ডিশ্যনৰ কিমান দাম বিচাৰিছে জুপিটাৰ 125 দাম 68ত জুপিটাৰ ট্ৰান্সফাৰ কৰাই পিনে দিব 68ত সাৰ্ভিসিং কৰাই দিব এণ্ড ট্ৰান্সফাৰ কৰাই পিনে দিব 68000ত সো দেৰি নকৰিব সোনকালে আহিব আৰু একদম পুৰা জিলিকি আছে গাড়ী একদম মানে নেক্সট শ্বৰুম টাইপ হৈ আছে কণ্ডিশ্যন আৰু নেক্সট আহি যে আমি ইয়াতে ৰেজেডাৰ বহুতৰ ফেভৰেট ৰেজেডাৰ 125 হয় এখন এক দামদাৰ গাড়ী এখন ইয়ামাহাৰ ফালৰ পৰা 2020 অক্টোবৰ লাষ্টৰ 2020 অক্টোবৰ কিমান আহিব দাম কিমান আহিব এখন একদম দিব পৰা দাম আহিব 54000ত এখন ইনক্লুডিং ট্ৰান্সফাৰ 54000ত ট্ৰান্সফাৰ কৰাই পিনে দিব লৈ যাওক গাড়ী একদম মানে কণ্ডিশ্যন মজা হৈছে ইঞ্জিন সিল আছে সিল ইঞ্জিন আছে তো ইঞ্জিনৰ টেনশ্যন নাই ইঞ্জিন সিল আছে কিবা যদি প্ৰব্লেম হয় এটা ছাৰ্ভিচিং কৰাই পিনে দি দিব ঠিক আছে নেক্সট আমি আহি যাওঁ আছে ইউথৰ ফেভৰেট RS200 চাই ল'ব এখন মোৰ হিচাপত BS4 যেন লাগি আছে BS4 ABS হয় চাই ল'ব RS200 সো RS200 যদি কাবাক লাগে ইয়াতে আহিব পাৰে এখন আছে RS200 BS4 সিৰিজৰ হয় কিমান আহিব এখন লাষ্ট আপোনাৰ 77 আহিব 77000 আহিব কি ট্ৰান্সফাৰ কৰি পিনে 77000ত RS200 লৈ যাওক গাইজ ঘৰত কিমান বিচাৰ মানে ক্লিয়াৰ গাড়ী বুলি ক'লে 2018 লাষ্টৰ গাড়ী কণ্ডিশ্যন চাই ল'ব কণ্ডিশ্যন ঠিকে আছে আপোনালোকক আৰু যদি কিবা ছাৰ্ভিচিঙৰ ইছ্যু থাকে আহি পিনে কণ্টেক্ট কৰিব গাড়ী চলাই চাব টায়াৰ চায়াৰ ব্ৰেণ্ড নিউ লাগি আছে চাই ল'ব টায়াৰৰ খৰচাটো বাচি গ'ল আপোনালোকৰ আহি পিনে চাব টেষ্ট ৰাইড ল'ব টেষ্ট ৰাইড লৈ পিনে গাড়ী পচন্দ কৰিব ডিল ফাইনেল কৰিব আৰু ডিল ফাইনেল মানে কি যোনটো দাম কৈছে সেইটোৱে আছে এইবাৰ তো সেইটো দিব পৰা দাম কাগজ চব লৈ পিনে এইটো আপোনাৰ আহি যাব ঠিক আছে চ' আহি পিনে চাব পাৰে RS200 নেক্সট আহি যাওঁ এণ্টৰ্ক খুব ফেভৰেট চবৰে চ' এণ্টৰ্ক এখন আছে কেকিয়াৰ গাড়ী 2020 লাষ্টৰ এণ্টৰ্ক হয় চাই ল'ব ৰেচ এডিশ্যন হয় এখন এণ্ড আপোনালোকক দেখা দিছোঁ কণ্ডিশ্যন বাহিৰৰ পৰা বঢ়িয়া হৈছে আহি পিনে চলাই চাব কেনেকুৱা কণ্ডিশ্যন কিন্তু কিমানত আহিব লাষ্ট দাম 58000ত এণ্টৰ্ক ৰেচ এডিশ্যন 2020 লৈ যাওক নেক্সট আহি যাওঁ আমি মাইষ্ট্ৰ 2017 মাইষ্ট্ৰ কিমান আহিব
32,000 ট্ৰান্সফাৰ কৰি লয় ইঞ্চুৰেঞ্চ পাব হেলমেট ফ্ৰী পাব সো 33,000 এখন আপোনালোকে আহি পিনে চাব চলাই চাব খালি আহি পিনে গাড়ীবিলাক সো নেক্সট আহি যে আমি আৰু এখন আছে আপোনাৰ এক্টিভা 125 খুব ধুনীয়া BS6 ভাল কণ্ডিশ্যন এটা দেখিব পাইছো আৰু ভাল কালাৰ হয় ধুনীয়া কালাৰ কিমান আহিব এখন আহিব 60,000 60,000 টকাত কেকিয়াৰ গাড়ী 2020 লাষ্টৰ নৱেম্বৰৰ গাড়ী হয় আহি পিনে একবাৰ চাব হণ্ডাৰ এক্টিভা 125 নেক্সট আহি যাওঁ আমি গ্লেমাৰ যদি কাৰোবাক যদি গ্লেমাৰ লাগে ৰেপিডো চুইগি মানে এইবিলাক মাৰিবৰ কাৰণে বা কোনোবা যদি জব কৰি আছে চিটিৰ ভিতৰত চলাবৰ কাৰণে গ্লেমাৰ লাগে BS6 ভাৰ্জনৰ এখন গ্লেমাৰ চাব পাৰে এখন আছে গ্লেমাৰ কিমান আহিব এখন 48,000 only 48,000 কেকিয়াৰ গাড়ী হয় 2020 গাড়ী হয় 48,000 আপোনালোকে এটো মানে পুৰাপুৰি ফিক্স দাম কাগজ কৰি লৈ পিনে ফিক্স দাম হয় আহি পিনে চলাই চাব নেক্সট আইজ আমি এপ্ৰিলিয়া বহুতৰ ফেভাৰিট এপ্ৰিলিয়া এটা ভাল কণ্ডিশ্যনত এপ্ৰিলিয়া ব্লেক কালাৰ একদম ফুল্লি এণ্ড টায়াৰ চাই ল'ব টায়াৰৰ কণ্ডিশ্যন চাই ল'ব একদম টায়াৰৰ কণ্ডিশ্যন মজা হৈ আছে A1 নতুন কণ্ডিশ্যনৰ টায়াৰ লাগি আছে আৰু গাড়ীখনৰ মানে দেখিব পাৰিছে লুকটো গেট আপটো ঠিকে আছে কেকিয়াৰ গাড়ী কিমান আহিব 2017 গাড়ী কিমান দিব এখন only 50,000 50,000 টকাত 2017 এপ্ৰিলিয়া 150 হয় এখন ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ সব কৰি পিনে দিব আৰু সাৰ্ভিসিংও কৰি দিব যোনটো ফাৰ্স্ট সাৰ্ভিসিংটো কৰি দিব মোবাইল সিভিল চেঞ্জ কৰা দিব ইহত সব কৰা দিব ওকে নেক্সট আই যাও আমি ফেচিনো খুব কমফৰ্টেবল গাড়ী আপোনালোকে জানে ইয়ামাৰ ফালৰ পৰা ব্লু কোড ইঞ্জিন আছে ফেচিনত আৰু কমফৰ্টেবল হয় লেডিজৰ কাৰণেও জেন্টছৰ কাৰণেও আৰু এজেড পাৰ্সনৰ কাৰণেও আপোনালোকে ফেচিনোখন চাব পাৰে স্কুটিৰ ভৰপুৰ কালেকশ্যন আছে ইয়াতে ৰয়েল এজেন্সিত আপোনালোক যদি স্কুটি লাগা আছে ডেসক্ৰিপশ্যনত আৰু কি বুলি কয় আপোনাৰ যোনটো নাম্বাৰ আছে তাতে ফোন কৰিব আৰু স্ক্ৰিনত যোনটো নাম্বাৰ আছে সেই নাম্বাৰটো ফোন কৰি গোটেই ডিটেইলছখিনি আপোনালোকে ফাইজ ভাইৰ পৰা ল'ব পাৰে আৰু নেক্সট কি আমি কি ডিটেইলছটো কৈ দিয়া 2017 হয় 2017 এখন লাষ্ট দিব পৰা দাম 38 লৈ যাব 38,000 এখন বিনা আপোনালোকে গোটেই কাগজ পাতি কৰি পিনে সাৰ্ভিসিং এটা কৰি পিনে লৈ যাব পাৰিব আৰু নেক্সট আহি যাও আমি ডিও DX এখন আছে এখন 21 লাষ্টৰ 2021 লাষ্টৰ ডিও DX কিমান বিচাৰি আছে এখন 52,000 এখন ডিও DX আপোনালোকে পাই আছে ভাল হৈ আছে কণ্ডিশ্যন টায়াৰটো অলপ কি বুলি কয় ধৰক হেয়া হৈছে এইটো আপোনালোকে লগাই দিব বুলি কৈছে টায়াৰটো টায়াৰ নতুন লগাই দিব সেইটোলৈ কোনো প্ৰব্লেম নাই সো আৰু আইজা এখন জুপিটাৰ এখন আছে জুপিটাৰ এখন 110 নেকি 110 cc এখন জুপিটাৰ 2019 মডেল 2019 মডেলৰ জুপিটাৰ আপোনালোকক দেখাই দিও চাব 28,000 চলিছে মাত্ৰ 28,000 চলিছে গাইজ আমি নেক্সট আহি যাও ইয়াতে আছে আপোনাৰ এন্টৰ্ক 125 এখন বেস ভেৰিয়েন্ট বুলি কয় ঠিক আছে গ্ৰে কালাৰ BS4 হয় বেস ভেৰিয়েন্ট BS4 এখন কেকিয়াৰ মানে কেকিয়াৰ গাড়ী এখন 2020 হয় 2020 গাড়ী 2020 গাড়ী চাব পাৰে 2020 গাড়ী দেখাই দিছো ভালকে এন্টৰ্ক 125 দেখাই দিছো চাই লব এন্টৰ্ক 125 2020 মডেল আপোনালোকে যদি বিচাৰি আছে এনেকুৱা 2020 মডেল আপোনালোকে এখন লাষ্ট দিব পৰা দাম 55 লৈ যাব 55,000 টকাত ডাইৰেক্ট 55,000 টকাত গোটেই কাগজ পাতি কৰি লৈ পিনে আপোনালোকে লৈ যাব পাৰিব সো কন্টাক্ট কৰিব ৰয়েল এজেন্সি আৰু ইয়াতে আছে আপোনাৰ এক্টিভা 5G এটা বঢ়িয়া মজা কণ্ডিশ্যন হৈ আছে একদম ডিজিটেল মিটাৰৰ আছে বঢ়িয়া কণ্ডিশ্যন হৈ আছে একদম চাব পাৰিছে ভালকে চাব লুকটো চাওক গাড়ীৰ অনলি 20,000 কিলোমিটাৰ চলিছে বেছি চলা নাই হা 20,000 কিলোমিটাৰ চলিছে আপোনালোকে চাই লওক কণ্ডিশ্যন কালাৰ চালাৰ বঢ়িয়া হৈ আছে একদম 45,000 টকাত 45,000 গছ পাতি কৰি লৈ পিনে লৈ যাব পাৰিব 45,000ত এক্টিভা 5G হয় 5G খন ভাল আছিল এখন BS4 নেকি BS4 হয় BS4 গাড়ী যদি কাৰোবাক বিচাৰি আছে আহি পিনে চাব পাৰে সো নেক্সট আহি আমি ইয়াতে আছে আপোনাৰ FZ ব্লেক কালাৰ একদম টায়াৰ চাওক ভাৰ্জন 2 হয় মস্তি হয় এখন গাড়ী একচুয়ালি ভাল গাড়ী USD সাসপেনশনও বহুত মানে ভাল হয় ইয়াৰে মনো সাসপেনশন আছে তো এখন কি কিমান আহিব কি 19 হয় এখন only 25,000 রানিং হৈছে 25,000 চলিছে কিমান দিব লাগে এখন লাষ্ট 57 লৈ যাব 57 এখন লৈ যাব পাৰিব 57,000 আহি পিনে কন্টাক্ট কৰিব ইয়াতে আছে ৰয়েল এজেন্সি এক্টিভা এখন দেখিব পাই আছো এক্টিভা 5G 2019 হয় only আপোনাৰ এখন 28,000 রানিং 28,000 চলিছে এখন 5G মডেল হয় এক্টিভা 5G ব্ল্যাক এডিশন হয় ব্ল্যাক এডিশন এখন আপুনি
লাস্ট 46 লৈ যাব পাৰিব 46 ত লাস্ট দিব পৰা দাম 46000 নহব 46 ত মই ট্ৰান্সফাৰ ইনস্যুৰেন্স ফেল থাকিলে ইনস্যুৰেন্স বনাই দিম এটা সাৰ্ভিসিং ফ্ৰী পাব তো ফিক্স দাম ফিক্স প্রাইস সো ফিক্স প্রাইস 46000 নেক্সট আইজ ভেসপা যদি কাবাক ভেসপা লাগে ভেসপা আপোনালোকে অলপ প্ৰিমিয়াম সেকশনৰ আই যায় তো ভেসপা যদি বিচাৰি আছে কাবাক তো এখন এব 2018 ৰ হয় ভেসপা 150 XXL হয় টপ মডেল হয় এখন আহিব লাস্ট 46 আহিব দিব পৰা দাম 46000 ৰ ট্ৰান্সফাৰ সব কৰাই পিনে দিব আই পিনে চাব পাৰে ভেসপা নেক্সট আই যাও আৰু এখন আছে আপোনাৰ ইয়ামাহা ৰেজেডাৰ এখন ৰেজেডাৰো আপোনালোকে চাব পাৰে ভাল কন্ডিশনত আছে এখন 2021 ৰ হয় এখন লাস্ট দিব পৰা দাম 60000 লৈ যাব পাৰিব 2021 মডেল হয় 60000 টকাত মানে আপোনালোকে চাব পাৰে 60000 টকাত এখন পাই যাব আজিকালি নতুন কিনব গলে 1,10,000 মান পৰে নেকি 1,20,000 আহি যায় হয় নেকি আচ্ছা হেনুকা আৰু 1,10,000 15 20 হেনুকা হিমান মান পৰে আৰু মই ইমান আইডিয়া নাই কিন্তু 60000 ত আপোনালোকে এখন ব্ল্যাক কালাৰ ফুললি ব্ল্যাক ম্যাট কালাৰ আপোনালোকে পাই যাব ম্যাট মানে গ্লসি হয় মাঝে মাঝে ম্যাট আছে নেক্সট আইজো আমি এতে এক্টিভা 125 হোয়াইট কালাৰৰ BS6 বঢ়িয়া 2022 মডেল বঢ়িয়া কন্ডিশন হৈ আছে দাম only 12000 চলিছে রানিং হৈছে আচ্ছা only 12000 রানিং এখন লাস্ট 58 ত লৈ যাব পাৰিব 58000 only 58000 ত এক্টিভা 125 বঢ়িয়া কন্ডিশনৰ বহুত কমফৰ্টেবল হয় পিকআপ সিকআপো ভাল মাইলেজো ভাল আহি পিনে চাব পাৰে এক্টিভা 125 হোয়াইট কালাৰ নেক্সট আই যাও একদম চিকচিকিয়া একদম ছালিয়া চেৰি ৰেড কালাৰত এখন এক্টিভা আছে আপোনালোকে যদি বিচাৰি এখন এক্টিভা 6G তো ইয়াতে আছে এক্টিভা 6G এখন চাই লওক 2021 মডেল হয় এখন 2021 মডেল আপোনালোকে চাই লব 2021 মডেল হয় কিমান বিচাৰি আছে এখন 60 লৈ যাব পাৰিব 60000 টকাত এখন এক্টিভা লৈ যাব ফাইনান্স তো হৈ যাব ফাইনান্স হৈ যাব তো ফাইনান্স হৈ যাব 25000 রানিং 25000 কিলোমিটার এখন চলিছে গাইস only 25000 কিলোমিটার এখন চলিছে নেক্সট আই যাব বার্গম্যান যদি কোনোবা একদম পুরা মানে কমফৰ্টেবল একদম মজা একদম মানে আৰামত কমফৰ্ট লাগে তেতিয়া হলে স্কুটি যদি বিচাৰি আছে উইথ গুড মাইলেজ যদি ভাল মাইলেজ এটা বিচাৰি আছে টায়াৰ চাই লব ঠিকে আছে টায়াৰ ওকে টায়াৰ চাইৰ কন্ডিশন ঠিকে আছে বার্গম্যান এখন আছে ভাল কন্ডিশনৰ সুজুকিৰ গাড়ী হয় ৰিলায়েবল ইঞ্জিন আপোনালোকে গম পায় কিমান আহিব এখন 2019 লাস্টৰ হয় হা এখন 50 ত লৈ যাব পাৰিব 50 2019 ৰ লাস্টৰ মডেল 50000 টকাত এখন আপোনালোকে মাইষ্ট্ৰ ঘৰলৈ লৈ যাব পাৰিব উইথ গুটে ডকুমেন্টস লৈ পিনে মানে ক্লিয়াৰ ঠিক আছে ডকুমেন্টস কৰি দিব আৰু এখন আইজা মাইষ্ট্ৰ আছে মাইষ্ট্ৰ এজ 125 EL কিমান 2020 লাস্টৰ হয় একদম টিপ টপ কন্ডিশন only 15000 রানিং আছে 15000 চলিছে মাত্ৰ only 15000 কিলোমিটাৰ চলিছে বুলি কৈছে এখন ঠিক আছে 45000 লৈ যাব 45000 লৈ যাব পাৰিব 45000 ত আপোনালোকে এখন মাইষ্ট্ৰ ঘৰলৈ লৈ যাব পাৰিব সো দেখিও পাইছে সো আৰু কিবা কালেকশনছ আছে আৰু আছে গোডাউনত আছে গোডাউনত আছে ন বাকি কালেকশনছ গোডাউনত আছে আপোনালোকে আহিব চাই ল'ব এন্ড মোৰ কাম হৈ গল আপোনালোকক গোটে ষ্টক খিনি দেখুৱা ঠিক আছে আহি পিনে আপোনালোকে 4 হুইলাৰ ইন্টাৰেস্টেড আছে 4 হুইলাৰো পাই যাব ন ওকে সো फ्रेंड्स আপোনালোকক যদি 4 হুইলাৰো লাগে ন তো দাদাৰ লগত কন্টাক্ট কৰিব নাম্বাৰ যোনটো আছে সেই নাম্বাৰটোত কন্টাক্ট কৰিব 4 হুইলাৰৰ কাৰণে আপোনালোকক 4 হুইলাৰো মানে প্রভাইড কৰি দিব ঠিক আছে 4 হুইলাৰো ডিল কৰে একেলগে সো আপোনালোকে আহিব ৰয়েল এজেন্সি আহি পিনে মোৰ নাম ল'ব যে আৰু এই যোনটো ভিডিও বনাইছো এই যোনটো ভিডিও প্ৰাইস হয় সেই ভিডিও প্ৰাইসটোতে আপোনালোকে গাড়ীখন পাই যাব বিকজ এই দুৰ্গা পূজা আৰু এই দিৱালীলৈ এইখিনি অফাৰ মানে চলিব আৰু ফিক্স প্ৰাইস কৰি দিছে দামটো কমাই পিনে ঠিক আছে আৰু গোটেইখিনি যিখিনি প্ৰবলেম থাকে আপোনালোকৰ ইয়াতে আহি পিনে যদি কিবা প্ৰবলেম পায় দাদাই সলভ কৰি দিব যদি এক মাহৰ ভিতৰত কিবা প্ৰবলেম পায় আমি এইখিনি কৰাই দিম কি ক'লে এক মাহৰ ভিতৰত যদি গাড়ী কিবা প্ৰবলেম পায় লৈ আহিলে হ'ল এক মাহৰ ভিতৰত যদি কিবা গাড়ী প্ৰবলেম পায় হেতুৰো এসুৰেন্স লৈছে ঠিক আছে এক মাহ মানে এটা ওয়ারেন্টি বুলি কব পাৰি যে এক মাহৰ ওয়ারেন্টি এটা দি দিছে যদি গাড়ী কিবা প্ৰবলেম পায় সৰু সৰু কিবা যদি প্ৰবলেম পায় আহি পিনে কব ইয়াতে সো এইখিনি আছিল আজি ভিডিও ৰয়েল এজেন্সিৰ পৰা আৰু যদি সুপাৰ বাইক লাগে তো গম পাইছে ইয়াতে কন্টাক্ট কৰিব সুপাৰ বাইক লাগিলে ইয়াতে নাম্বাৰটোত কন্টাক্ট কৰিব আৰু নরমাল যদি বাইক স্কুটিজ লাগে ইয়াতে কন্টাক্ট কৰিব সো ইয়াতে সুপাৰ বাইকৰ আৰু নতুন নতুন কালেকশন আহিব সো চাবৰ কাৰণে সাবস্ক্ৰাইব কৰক শেয়াৰ কৰক ভিডিওটো লাইক কৰক যদি নতুন চাই আছে আৰু কমেন্ট কৰিব কেনেকুৱা পালে ভিডিওটো আৰু নামবিলাক কেনেকুৱা পালে হেতু কমেন্ট কৰিব সো মই নতুন এটা ভিডিওত সোনকালে লগ পাইছো আপোনালোকৰ মাজত সো নেক্সট ভিডিওৰ কাৰণে সাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু মই আহি আছো নতুন ভিডিও এটা লৈ পিনে ভালকে বেছি দিন নালাগে সো ইকালৈ ৰাখিছো টাটা বাই বাই এন্ড থ্যাংক ইউ সো মাচ হ্যাপি পূজা আহিব আপোনালোকে ইয়া ওকে